A number question to soa, what is the possibilism? সাম্যবাদ বুলিলে কি বুজা? উত্তৰটো চোৱা, possibilism is geographical theory that suggests the environment sets certain constants but human actions and decisions shapes culture and societal development. It emphasizes human adaptability and innovation in overcoming environment limitations. মানে হল পসিবিলিজম বা সাম্যবাদ হৈছে এক ভৌগোলিক তত্ত্ব যিয়ে পৰিবেশৰ কিছু সীমাবদ্ধতা নিৰ্ধাৰণ কৰে, কিন্তু মানুহৰ কাৰ্য আৰু সিদ্ধান্তই সাংস্কৃতিক আৰু সামাজিক বিকাশত আকাৰ দিয়ে। ই পৰিবেশৰ সীমাবদ্ধতা অতিক্ৰম কৰাৰ ক্ষেত্ৰত মানৱ অভিযোজন যোগ্যতা আৰু উদ্ভাৱনৰ ওচৰত গুৰুত্ব আৰোপ কৰে। হয়, পসিবিলিজম ইয়াৰ আগত আছিল ডিটাৰমিনিজম মানে আছিল যে যি প্ৰাকৃতিক পৰিবেশ আছে সেই প্ৰাকৃতিক পৰিবেশে আমাৰ যি জীৱ জগতখন আছে বা মানুহবোৰ আছে কি কৰি আছে, নিয়ন্ত্ৰণ কৰি আছে, কন্ট্ৰোল কৰি আছে। কিন্তু পসিবিলিজমে কি কয়, যে এই পৰিবেশটো আছে, পৰিবেশে কন্ট্ৰোল কৰি আছে, কিন্তু তাৰ উপৰিও যি মানুহে নিজৰ ইচ্ছা অনুযায়ী নিজৰ যি ইম্পৰ্টেন্ট হয়, যি দৰকাৰ হয় তাৰ সলনি কি কৰি আছে, এই প্ৰাকৃতিক পৰিবেশক কিন্তু কন্ট্ৰোল কৰি আছে অলপ হলেও। ওকে, নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ বি টু চোৱা, ৰাইট টু কেৰেক্টাৰিষ্টিক্স অফ কমাৰ্চিয়েল লাইভষ্টক ৰেয়াৰিং। বাণিজ্যিক পশুপালনৰ দুটা বৈশিষ্ট্য লিখা। কুৱেশ্যনটো অকমান প্ৰশ্ন কাকতখন অলপ কোৱালিটিটো বেয়া হৈছে, তোমালোকে ভালকে চাই ল'বা। বাণিজ্যিক পশুপালনৰ দুটা বৈশিষ্ট্য লিখা। ইয়াৰ দুটা বৈশিষ্ট্য হ'ব, এক নম্বৰটো লাৰ্জ স্কেল প্ৰডাকশ্যন। হয়, যিমানবোৰ বাণিজ্যিকভাৱে যিবোৰ লাইভষ্টক পশুপালন কৰা হয় সেইবোৰ কি হয়, লাৰ্জ স্কেল প্ৰডাকশ্যন। হয়নে? কমাৰ্চিয়েল লাইভষ্টক ৰিয়েৰিং প্ৰেক্টিচ অন এ লাৰ্জ স্কেল উইথ মডাৰ্ণ টেকনলজি, হাই ইল্ড ব্ৰিডছ এণ্ড এডভান্স মেনেজমেণ্ট টেকনিক্স টু মেক্সিমাইজ প্ৰডাকশ্যন। আৰু কি কৰা হয়, যিমানবোৰ এডভান্স টেকনলজিবোৰ আছে, হয়নে, যিবোৰ সা সঁজুলিবোৰ আছে সেইবোৰ ব্যৱহাৰ কৰা হয়। 2 নম্বৰটো চোৱা, মাৰ্কেট অৰিয়েণ্টেড। আৰু এই লাইভষ্টক ফাৰ্মিংবোৰ কি হয়, কমাৰ্চিয়েল লাইভষ্টক ৰিয়েৰিংবোৰ হয় কি, মাৰ্কেট অৰিয়েণ্টেড। দ্য প্ৰাইমেৰী গ'ল ইজ টু প্ৰডিউচ মিট, মিল্ক, উল or other animal products for sale in national or international market rather than for subsistence. হয়, আৰু কি কৰা হয়, এই যি উৎপাদন কৰে, মিট হ'ব পাৰে, মিল্ক হ'ব পাৰে, উল হ'ব পাৰে, এই সকলোবোৰ কি তেওঁলোকে মাৰ্কেট হিচাপে যেনে নেশ্যনেলি বা ইণ্টাৰনেশ্যনেলি বিক্ৰী কৰিবৰ কাৰণে তেওঁলোকে এই লাইভষ্টক ফাৰ্মিংটো কৰে। অসমীয়া চাই লোৱা, 1 নম্বৰ হ'ল বৃহৎ পৰিমাণৰ উৎপাদন। বাণিজ্যিক পশুপালন, আধুনিক প্ৰযুক্তি, উচ্চ উৎপাদনৰ প্ৰজাতি আৰু উৎপাদনশীলতা সৰ্বাধিক কৰাৰ বাবে উন্নত ব্যৱস্থাৰ কৌশলৰ সৈতে বৃহৎ পৰিমাণৰ অনুশীলন কৰা হয়। 2 নম্বৰ হ'ল বজাৰ অভিমুখী। প্ৰাথমিক লক্ষ্য হৈছে জীৱিকাৰ সলনি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰীৰ বাবে মাংস, গাখীৰ, ঊণ বা অন্যান্য পশু সামগ্ৰী উৎপাদন কৰা। হয়, বুজি পাইছা তোমালোকে? নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ চি টু চোৱা, নেম টু ফৰেষ্ট বেছ ইণ্ডাষ্ট্ৰী। অৰণ্য ভিত্তিক দুটা উদ্যোগৰ নাম লিখা। উত্তৰটো চোৱা, দ্য ফৰেষ্ট বেছ ইণ্ডাষ্ট্ৰী আৰ নম্বৰ 1 পেপাৰ ইণ্ডাষ্ট্ৰী, ইউজ উড পাল্প ফৰ ট্ৰিজ টু প্ৰডিউচ পেপাৰ এণ্ড ৰিলেটেড প্ৰডাক্টছ। আৰু ছেকেণ্ডটো হ'ব কি হ'ব, টিম্বাৰ ইণ্ডাষ্ট্ৰী। হয়, ইনভলভছ দ্য কাটিং, প্ৰচেছিং এণ্ড চেলিং অফ উড ফৰ কনষ্ট্ৰাকশ্যন, ফাৰ্নিচাৰ এণ্ড আদাৰ ইউজেছ। দুটা বন আধাৰিত উদ্যোগ হৈছে দুটা মানে অৰণ্য ভিত্তিক উদ্যোগ হ'ব। প্ৰথমটো হ'ব কি, কাগজ উদ্যোগ আৰু কাঠ উদ্যোগ। কাগজ উদ্যোগ চোৱা, কাগজ আৰু সম্পৰ্কিত সামগ্ৰী প্ৰস্তুত কৰিবলৈ গছৰ পৰা কাঠৰ মণ্ড ব্যৱহাৰ কৰা হয়, আৰু কাঠ উদ্যোগৰ কাৰণে নিৰ্মাণ, আচবাব আৰু অন্যান্য ব্যৱহাৰৰ বাবে কাঠ কটা, প্ৰক্ৰিয়াকৰণ আৰু বিক্ৰী অন্তৰ্ভুক্ত থাকে। ওকে, নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ ডি টু চোৱা, ৰাইট টু কেৰেক্টাৰিষ্টিক্স অফ ট্ৰেডিশ্যনেল ছাবচিষ্টেন্স এগ্ৰিকালচাৰ। পৰম্পৰাগত পোষক কৃষিৰ দুটা লক্ষণ লিখা। ইয়াৰ উত্তৰটো হ'ব চোৱা, নম্বৰ 1 ল' ইনপুট আউটপুট। হয়, মিনিমেল ইউজ অফ এক্সটাৰ্নেল ইনপুট মেইনলি ফৰ পাৰ্চনেল কনজাম্পশ্যন। হয়, নিম্ন ইনপুট আৰু আউটপুট, যিবোৰ বাহ্যিক ইনপুটৰ নিম্নতম ব্যৱহাৰ মুখ্যত ব্যক্তিগত ব্যৱহাৰৰ বাবে। হয়, যিবোৰ আছে পৰম্পৰাগত যিবোৰ কৃষি আছে সেই কৃষিবোৰ কি ব্যক্তিগতভাৱে বেছিভাগ কৰা হয়, তো তাৰ কাৰণে এটা কি নিম্ন কি হয়, ইনপুট হয়, আৰু আউটপুটো কি হয়, নিম্নই হয়। হয়, তাৰপিছত চোৱা 2 নম্বৰটো লেবাৰ ইণ্টেনচিভ, ৰিলাইজ অন হিউমেন এণ্ড এনিমেল লেবাৰ উইথ চিম্পল টুলছ। হয়, শ্ৰমনিবিড়, সৰল সঁজুলিৰ সৈতে মানুহ আৰু পশুৰ
শ্ৰমৰ ওপৰত নিৰ্ভৰ কৰে যিবোৰ এই পৰম্পৰাগত কৃষি আছে হয় এইবোৰ কি হয় এনেকুৱা হাইটেক এডভান্স মেচিনবোৰ ব্যৱহাৰ নকৰি কি কৰে মানুহৰ যি শক্তি আছে মানুহৰ দ্বাৰা গোটেইখিনি কাম কৰা হয় আৰু পশু যিবোৰ মহ আছে হয় গৰু আছে সেইবোৰৰ ওপৰত কি কৰা হয় নিৰ্ভৰ কৰা হয় বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ ই টু চোৱা হোৱাট আৰ দ্য ইফেক্ট অফ জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন হয় লিংগ বৈষম্যৰ ফলত প্ৰধানকৈ কি সমস্যা সৃষ্টি হয় উত্তৰটো চোৱা জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন কেন have several negative effect including number 1 limited opportunity প্ৰথম সমস্যাটো হৈছে কি limited opportunity it restricts access to education employment and career advancement leading to unequal economic and social development হয় প্ৰথম যোনটো সমস্যা হেতু হৈছে কি সীমিত সুযোগ পোৱা যায় ই শিক্ষা নিযুক্তি আৰু কেৰিয়াৰ উন্নতিৰ প্ৰৱেশাধিকাৰ সীমিত কৰে যাৰ ফলত অসম অৰ্থনৈতিক আৰু সামাজিক বিকাশ হয় অসম মানে অসমৰ কথা অসম বুজি পাইছা নেক্সট চোৱা 2 নম্বৰটো হ'ব ফিজিঅলজিক্যাল ইম্প্যাক্ট ইট ক্যান কজ ইমোশনাল distress low self esteem and mental health issue particularly for those who face consistent inequality and bias তাৰপিছত চোৱা মানসিক প্ৰভাৱো পৰিব পাৰে যি আবেগিক দুখ নিম্ন আত্মসন্মান হয় আৰু মানসিক ব্যৱস্থাৰ সমস্যা সৃষ্টি কৰিব পাৰে বিশেষকৈ যিসকলে নিৰন্তৰ বৈষম্য আৰু পক্ষপাতিত সন্মুখীন হয় যিসকলে এইবোৰ সন্মুখীন হৈ আছে সেইসকলৰ কি ফিজিক্যাল ইম্প্যাক্ট পৰিব পাৰে হয় মানসিক প্ৰভাৱ পৰিব পাৰে ওকে Next question lagbahu question number F2 soa what are the two main reason for the backwardness of transport and communication in Northeast India পৰিবহন আৰু যোগাযোগ ব্যৱস্থাৰ উত্তৰ পূব ভাৰত পিছপৰি থকাৰ দুটা কাৰণ উল্লেখ কৰা কিয় আমাৰ এই উত্তৰ পূৰ্বাঞ্চলটো যি পৰিবহন আৰু যোগাযোগ হয় ট্ৰান্সপোৰ্ট এণ্ড কমিউনিকেশ্যনত পিছপৰি আছে বেকৱাৰ্ড হৈ আছে উত্তৰটো চোৱা দ্য টু বৰ্তমান সময়ত বেকৱাৰ্ড হোৱা নাই বাৰু বৰ্তমান সময়ত বহুতখিনি ডেভেলপ হৈ আছে The two main reasons for the backwardness of transport and communication in Northeast India are number 1 হল geographical challenge প্ৰথম সমস্যাটো হল আমাৰ geographical challenge হয় ভৌগোলিক প্ৰত্যাহ্বান সোয়া কি হয় the region is characterized by difficult terrain such as hilly and mountain area which make the construction of road railway and communication network expensive and challenging হয় অঞ্চলটো কঠিন ভূখণ্ডৰ দ্বাৰা চিহ্নিত হয় যেনে পাহাৰবোৰ আছে পৰ্বতবোৰ আছে যিবোৰ আমাৰ ভূমিটো কি হয় সমান নহয় হয়নে পাহাৰ পৰ্বতেৰে আগুৰা তো যেনে পাহাৰীয়া অঞ্চল যি পথ আৰু ৰেল আৰু যোগাযোগ নেটৱৰ্ক নিৰ্মাণৰ ব্যয়বহুল আৰু প্ৰত্যাহ্বান কৰি তোলে আৰু যি কাৰণে কি হয় এই ৰোডবোৰ বা ৰেলৱে লাইনবোৰ আমাৰ বনাবৰ কাৰণে কি হয় অধিক পইচা খৰচ হয় আৰু চ্যালেঞ্জিং হয় বহু সমস্যাৰ সন্মুখীন হয় এটা সমস্যা যেনে গৰাখহনীয়া হয় বিভিন্ন ধৰণৰ যতে ততে পাহাৰত কামো কৰিব নোৱাৰে ৰোডো বনাব নোৱাৰে সমস্যা এটা আছে কি গৰাখহনীয়া সমস্যা ওকে 2 নম্বৰটো চোৱা influence infrastructure development due to historical neglect lack of investment and political instability there has been limited infrastructure development in terms of transport and communication system in the region তাৰ পিছতো চোৱা 2 নম্বৰটো কি আছিল অপৰ্যাপ্ত আন্তঃগাঁথনিৰ উন্নয়ন যি আন্তঃগাঁথনিৰ উন্নয়ন অতিকৈ নিম্ন হয় যদি আমি বাকি যিমানবোৰ ৰাজ্য আছে সেইবোৰৰ ফালৰ পৰা চাব যাও উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰৰ কি হয় আন্তঃগাঁথনি অতিকৈ পিছপৰা হয় সো ঐতিহাসিক অৱহেলা যিবোৰ ঐতিহাসিক অৱহেলাবোৰ হৈছিল হয় আমাৰ উত্তৰ পূৰ্বাঞ্চলক জংগল বুলিও কৈ দিছিল যে জংগল বুলি কয় এতিয়াও আমাৰ অসমৰ কথা মানুহে শুনে যে কয় জংগলৰ মানুহ হয় হয়নে জংগল বুলি কোৱা হয় আমি বহুতে শুনা পাইছো যে বাহিৰৰ মানুহবোৰে আহে কয় আসামটো জংগল হে এনেকৈ কয় হয়নে তাৰ পিছত চোৱা বিনিয়োগৰ অভাৱ আৰু ৰাজনৈতিক অৱস্থিতিৰ বাবে অঞ্চলটোত পৰিবহন আৰু যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত সীমিত আন্তঃগাঁথনি বিকাশ হৈছে ওকে তো এইগিটা আছিল প্ৰধান সমস্যা যিবোৰ আছিল আমাৰ
উত্তৰ পূৰ্বাঞ্চলটো পিছ পৰি থকা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ জি টু চোৱা হোৱাট ইজ দ্য বৰ্ডাৰ ৰোড এক্সপ্লেইন ইট মেজৰ ফিচাৰ্ছ সীমান্ত পথ কাক বোলে ইয়াৰ মুখ্য লক্ষণসমূহ ব্যাখ্যা কৰা উত্তৰটো চোৱা দ্য বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন BRO মনত ৰাখিবা BRO ফুল ফৰ্মত দি দিব পাৰে ইয়াৰ উত্তৰটো হ'ব বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন ইজ ৰেসপন্সিবল ফৰ কনষ্ট্ৰাক্টিং এণ্ড মেইনটেইনিং ৰোড ইন ইণ্ডিয়াছ বৰ্ডাৰ এৰিয়া especially in difficult and strategic terrains like the Himalaya desert and high altitude region. Okay, so সীমান্ত পথ সংস্থা BRDO আমি অলৰেডি ক'লোৱে ভাৰতৰ সীমান্ত অঞ্চল বিশেষকৈ হিমালয় মৰুভূমি আৰু উচ্চতাৰ অঞ্চলৰ দৰে কঠিন আৰু কৌশল অঞ্চলৰ পথ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণৰ বাবে দায়বদ্ধ তাৰ পিছত আমাক কি কৈছিল যে মেইন ফিচাৰ্ছবোৰ লিখা সোৱা নম্বৰ 1 হ'ব ষ্ট্ৰেটেজিক ইম্পৰ্টেন্স এই যিবোৰ ৰোডবোৰ আছে ইয়াৰ কি আছে ইম্পৰ্টেন্স আছে ষ্ট্ৰেটেজিক ইম্পৰ্টেন্সবোৰ আছে যেনে দিস ৰোড ফেচিলিটেট মিলিটাৰী মুভমেন্ট হয় মিলিটাৰী সকলৰ মুভমেন্টৰ কাৰণে এইবোৰ কি কৰে এটা ইম্পৰ্টেন্ট দিয়ে এই ৰোডবোৰে হয় বৰ্ডাৰ সিকিউৰিটি এণ্ড দা সোশিও ইকোনমিক ডেভেলপমেন্ট অফ ৰিমোট এৰিয়া আৰু যিমানবোৰ ৰিমোট এৰিয়াবোৰ আছে তাৰ কি কৰা হয় সোশিও ইকোনমিক ডেভেলপমেন্টত বহুত ইম্পৰ্টেন্ট হয় ওকে সো কৌশলগত গুৰুত্ব এই পথবোৰ সামৰিক চলাচল সীমান্ত সুৰক্ষা আৰু দূৰৱৰ্তী অঞ্চলৰ আৰ্থ-সামাজিক বিকাশৰ সহায় কৰে 2 নম্বৰটো সোৱা সংযোগ আৰু উন্নয়ন সীমান্ত পথসমূহে দূৰৱৰ্তী সীমান্ত অঞ্চল আৰু দেশৰ বাকি অংশ মাজত যোগাযোগ উন্নত কৰে এই অঞ্চলবোৰত বাণিজ্য পৰ্যটন আৰু সামাজিক সামাজিক বিকাশৰ উদগনি দিয়ে আৰু কি কৰে সংযোগ আৰু উন্নয়ন কৰে এই পথবোৰে যিমানবোৰ অঞ্চলবোৰ আছে ঠাইবোৰ আছে সেইবোৰৰ লগত কি বাকি যিমানবোৰ অঞ্চল আছে সেইবোৰৰ লগত কানেক্টেড কৰে আৰু লগতে কি কৰা হয় লগতে উন্নত কৰে পৰ্যটন যেনে আমি চাব পাৰো আমাৰ যি কাশ্মীৰ আছে হয়নে লাডাখ আছে লে আছে সেইবোৰ কি সীমান্ত অঞ্চল হয় তো সেইবোৰ সীমান্ত অঞ্চলৰ যিবোৰ ৰোডবোৰ আছে হয়নে যিবোৰ বৰ্ডাৰ ৰোডবোৰ আছে সেইবোৰে কি কৰিছে মানুহক বৰ্তমান পৰ্যটনৰ কাৰণে আকৰ্ষিত কৰিছে হয়নে নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 8 টু সোৱা ৰাইট টু মাইনিং টাউন ইন ইণ্ডিয়া ভাৰতৰ দুখন খনি ভিত্তিক নগৰৰ নাম লিখা উত্তৰটো সোৱা Two mining town in India are Jharia, Jharkhand, known for its coal mining activity. যি ঝাৰিয়া আছে হয় ঝাৰিয়া আছে ইয়া কি বুলি জনা যায় ইয়া কয়লা খনন কাৰ্যকলাপৰ বাবে জনা যায় আৰু 2 নম্বৰটো সোৱা কোৰবা ক'ত আছে ছত্তীশগড় ফেমাস ফৰ কোল মাইনিং এণ্ড পাৱাৰ জেনেৰেশ্যন আৰু যি কোৰবা আছে ছত্তীশগড়ৰ ই কয়লা খনন আৰু বিদ্যুৎ উৎপাদনৰ বাবে বিখ্যাত ওকে Next question লাগবাহু question number I to সোৱা write the main factor of air pollution বায়ু প্ৰদূষণৰ মুখ্য কাৰণবোৰ লিখা উত্তৰটো সোৱা ফাৰ্স্ট মুখ্য কাৰণ এক নম্বৰটো কোনটো হ'ব emission from vehicles হয় যিবোৰ গাড়ীবোৰ আছে ট্ৰাকছবোৰ আছে তাৰ পৰা যিবোৰ ধোঁৱাবোৰ ওলাই ন তাৰ পৰা কি ওলাই লাইক নাইট্ৰজেন কাৰ্বন মনোক্সাইড হয় এইবোৰে কি কৰে বায়ু প্ৰদূষণ কৰে আৰু বিভিন্ন ধৰণৰ পাৰ্টিকলছ মেটালছবোৰ আছে সেইবোৰ কি কৰে বায়ু প্ৰদূষণ কৰে 2 নম্বৰটো সোৱা ইন্ডাষ্ট্ৰিয়েল এক্টিভিটি আমি সকলোৱে জানো ফ্যাক্টৰীজবোৰ আছে পাৱাৰ প্লান্টছবোৰ আছে হয় কনষ্ট্ৰাক্ট সাইটবোৰ আছে এইবোৰৰ পৰা কি বিশেষ যিমানবোৰ গেছ আছে সেই গেছবোৰ যেনে সালফাৰ ডাইঅক্সাইড হয় ভোলেটাইল অৰ্গেনিক কম্পাউণ্ডছ হয় এণ্ড পাৰ্টিকুলাৰ মেটেল হয় কন্ট্ৰিবিউট টু এয়াৰ কন্টিমিশনছ তো এইবোৰে কি কৰে বায়ু দূষিত কৰে ওকে সোৱা বাহনৰ পৰা নিৰ্গম যেনে গাড়ীৰ পৰা ধোঁৱা বিভিন্ন ধৰণৰ নাইট্ৰজেন অক্সাইড কাৰ্বন মনোক্সাইড আৰু বিভিন্ন ধৰণৰ কণিকাই কি কৰে বায়ু প্ৰদূষণ কৰে উদ্যোগৰ পৰা যিবোৰ বিষাক্ত গেছবোৰ ওলাই সালফাৰ ডাইঅক্সাইড সেইবোৰে কি কৰে বায়ু প্ৰদূষণ কৰে ওকে সহজ আছিল তোমালোকে লিখিব পাৰিবা নেক্সট কোৱেশ্চন লাগবাহু জে নম্বৰ কোৱেশ্চনটো সোৱা ৰাইট টু মেইন প্ৰবলেম অফ ইণ্ডিয়ান এগ্ৰিকালচাৰ ভাৰতৰ কৃষিৰ দুটা প্ৰধান সমস্যা লিখা এই কোৱেশ্চনটো এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন কাৰণ অলৰেডি আগৰ বছৰ বহুবাৰ আহিছিল আৰু এবাৰো অহাৰ বহুখিনি চান্স আছে দুটা প্ৰধান সমস্যা লিখিব দিছে হয় আমাৰ ভাৰতৰ কৃষিৰ ওপৰত সো টু মেইন প্ৰবলেমছ অফ ইণ্ডিয়ান এগ্ৰিকালচাৰ আৰ নম্বৰ 1 হল ডিপেন্ডেন্স অন মনসুন আমাৰ যিমানবোৰ এগ্ৰিকালচাৰবোৰ আছে কৃষকসকল আছে কিহৰ ওপৰত ডিপেন্ড হৈ থাকে মনসুন যি মনসুন বৰষুণ আহে হয় না মনসুন যি উইণ্ডৰ ফলত বৰষুণ হয় বৰষুণৰ ওপৰত কি হৈ আছে ডিপেন্ডেন্ট হৈ আছে বৰষুণ আহাৰ আশাতে ৰৈ থাকে ইণ্ডিয়ান এগ্ৰিকালচাৰ ই হেভিলি ৰিলায়েন্ট অন মনসুন ৰেইনফল লিডিং টু unpredictable yield and vulnerability to drought of floods তাৰপিছত সোৱা নেক্সট 2 নম্বৰটো কি হ'ব ফ্ৰেগমেন্টেশন অফ ল্যান্ড যি ল্যান্ডটো বিভাজন মাটিবোৰ বিভাজন হৈছে অধিক জনসংখ্যাৰ ফলত এটা পৰিয়ালত আছিল 10 বিঘা ধৰি মাটি আছিল তাৰ পিছত তেওঁৰ লৰা ছোৱালী হৈ গল 5 জন তো 5 জনৰ মাজত এই 10 বিঘা যেতিয়া ভগাই দিয়া হ'ব তো প্ৰতিজনৰ ওচৰত কিমানকে পঢ়িব
2 বিঘাকে পৰিব তো এজন কৃষকে 2 বিঘা মাটি তেও নিজে ঘৰত খাব নে তেও বিক্ৰী কৰিব পাৰিব তো এনেদৰে কি হৈ আছে ল্যান্ডবোৰ কি হৈছে বিভাজন হৈ আছে ওকে ভূমি বিভাজন বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 2 সো কে নম্বৰ কোৱেশ্চনটো ৰাইট এনি টু নেম অফ লেক ইন ইন্ডিয়া ভাৰতৰ যিকোনো দুটা হ্ৰদৰ নাম লিখা একেবাৰে সহজ উত্তৰটো হ'ব ডাল লেক জম্মু আৰু কাশ্মীৰত আছে আৰু ভেমবানন্দ লেক কেৰালাত আছে ওকে নামটো চাই লবা ডাল লেক জম্মু কাশ্মীৰ সকলোৱে জানো অলৰেডি বহুতে চাই থাকো হয় না টিভিত চাই থাকো মোবাইলত চাই থাকো আৰু ভেমবানন্দ হ্ৰদ যোনটো আছে কি আমাৰ কেৰালাত ওকে নেক্সট কোৱেশ্চনটো চোৱা Next question to L number question to so what is the difference between pollution and pollutant প্ৰদূষণ আৰু প্ৰদূষকৰ মাজত পাৰ্থক্য লিখা দুটা বেলেগ বেলেগ বহু বছৰ আহি গৈছিল অলৰেডি আগত হয় 3-4টা মান বছৰত আহি গৈছিল মই অলৰেডি বহুত গিটা ভিডিও বনাইছো তাত এই কোৱেশ্চনটোৰ কথা মেনশন কৰিছো যে কোন কোন বছৰত আহিছিল উত্তৰটো চোৱা pollution refers to the introduction of harmful substances of or contaminant into the environment causing negative effect on air water and land quality as well as on living organism হয় প্ৰদূষণ কি হৈছে চোৱা প্ৰদূষণ হৈছে পৰিবেশত ক্ষতিকাৰক পদাৰ্থ বা দূষিত পদাৰ্থৰ প্ৰৱৰ্তন যাৰ ফলত বায়ু পানী ভূমি হয় মানদণ্ড কি হয় ওপৰত নেতিবাচক প্ৰভাৱ পৰে লগতে জীৱিত জীৱৰ ওপৰতো okay তাৰপিছত so pollutant মানে কি pollutant are specific harmful substances or agents that cause pollution হয় they can be chemical waste product or other physical factors that contaminate the environment such as carbon dioxide plastics or industrial chemical হয় তেনেদৰে প্ৰদূষক কি হৈছে প্ৰদূষক হৈছে নিৰ্দিষ্ট ক্ষতিকাৰক পদাৰ্থ বা এজেন্ট যি প্ৰদূষণ সৃষ্টি কৰে যিবোৰে প্ৰদূষণ সৃষ্টি কৰিব সেইবোৰ কি বুলি কোৱা হ'ব প্ৰদূষক বুলি কোৱা হ'ব ওকে মনত ৰাখিবা প্ৰদূষক বা পলুটেন্ট বুলি কোৱা হ'ব সেইবোৰ ৰাসায়নিক পদাৰ্থ আৱৰ্জনা সামগ্ৰী বা পৰিবেশ দূষিত কৰা অন্যান্য ভৌগোলিক কাৰক হ'ব পাৰে যেনে কাৰ্বন ডাই অক্সাইড এটা কি হয় এটা পলুটেন্ট হয় ওকে প্ৰদূষক হয় প্লাষ্টিক এটা বৰ্তমান সময়ত সকলোতকৈ ডাঙৰ বৃহৎ পলুটেন্ট হয় ওকে বা ঔদ্যোগিক ৰাসায়নিক পদাৰ্থ তো এইবোৰে কি কৰে আমাৰ এইবোৰ হল কি প্ৰদূষক বুলি কোৱা হয় বুজি পাইছা আশা কৰো তোমালোকে উত্তৰবোৰ অতি সহজতে বুজি পাইছা